ছবিখনৰ লিগেচিটো স্বাভাৱিকতে মই তেতিয়া নাতি আছিলোঁ, মোৰ ককা আছিলে নিপন দা, মৃদুলা আছিলে, সেই মানুহবিলাকে মনত পৰিছে আজি। জিতেন শৰ্মা আছিলে, বহুত মানুহ, নলিন বৰা আমাৰ কেমেৰামেন আছিলে, নিপদা ডাইৰেক্টৰ, মিউজিক ডাইৰেক্টৰ ৰমেন বৰুৱা, এতিয়া এই মানুহবিলাক নাই। কিন্তু এই নোহোৱা মানুহবিলাক আকৌ ককাটা নাতিহাৰী চিকুৱেল যিখন 2 এইখনৰ মাজত আকৌ সেই পুৰণি স্মৃতিবিলাক, কাৰণ তেতিয়া বহুত মানুহ আছে নহয়, সেই মানুহ চাম যি বুকুত ককাটা নাতিহাতী সেই বৃকুদৰ সেই চৰিত্ৰবিলাকক কঢ়িয়াই পৰিছে মনৰ মজিয়াত। গতিকে সেই মানুহখিনিৰ উপৰিও তেওঁলোকে আকৌ তাৰ নেক্সট জেনেৰেশ্যনক কয় ছবিখনৰ কথা। আৰু তেতিয়াতো 100 দিন খুব 100 দিনৰ আগতো ছবি নুঠেই, গতিকে তাৰমানে অসমৰ গাঁৱে ভূঞে সকলো মানুহে তেতিয়া এটা পৰিৱেশত চিনেমা চাইছিলে। আজি যুগৰ পৰিৱৰ্তন, 43 বছৰ হৈ গ'ল এই ছবিখন, আজি আকৌ 2 নম্বৰখন আহিছে। গতিকে প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টে এইটো এটা চিন্তা কৰিলে যে ককাটা নাতিহাতী আমি কিয় নকৰোঁ চিকুৱেল, আৰু কথা পাতি তেওঁলোকে কামটো আৰম্ভ কৰিলে। আৰু যোৰহাটতে শ্বুটিং আৰম্ভ হৈছিলে দ্বিতীয়খনৰ। মিউজিক ৰিলিজ ইয়াতে হৈছে যোৰহাট থিয়েটাৰ, যিটো থিয়েটাৰ হলত আমাৰ বহুত স্মৃতি আছে। অকল থিয়েটাৰ হল বুলিয়ে নহয়, যোৰহাটৰ বহুত স্মৃতি, কাৰণ আমি শৈশৱ, আমাৰ কৈশোৰ, আমাৰ যৌৱন ইয়াতে পাৰ কৰিছোঁ। আমাৰ সেই তাহানি নাটক, চিনেমাৰ কথা তেতিয়া নাই, নাটক, খেলা ধূলা গোটেই যোৰহাট, শংকৰদেৱ ছেমিনাৰী, বাল্য ভৱন, শংকৰদেৱ ছেমিনাৰী, যোৰহাট JB কলেজ, যিহেতু ক্ৰিকেট খেলিছিলোঁ, টেবল টেনিছ খেলিছিলোঁ, ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। গতিকে এই সকলোবিলাক স্মৃতি মনৰ মাজত আহে, আৰু সেইকাৰণে যোৰহাট বুলিলেই সদায় মনটো উৰি ফুৰে আমাৰ অতীতত। চিনেমাখনত তেতিয়া য'ত শেষ হৈছিলে, মই এইটো কথা কৈছোঁ, তাৰ পিছৰ পৰা আৰম্ভ হৈছে। তাৰ পিছৰ পৰা কি হ'ল, প্ৰশান্ত শইকীয়া ডাঙৰ হ'ল, যিহেতু হিমন্ত বিশ্ব শৰ্মা তেতিয়া সেই সৰু ল'ৰাটো ক্লাছ 7ত পঢ়া, সি ডাঙৰ হৈ পেলাই মই হ'লোঁ তেতিয়া। আৰু এতিয়া ইয়াতো হিমন্ত বিশ্ব শৰ্মাৰ আৱেগটো আছে, কাৰণ তেতিয়াৰ মানুহ হিমন্ত বিশ্ব শৰ্মা, আজি কোকিলা গোস্বামী গানটো গালে ইয়াত 1 2 3 4 তেতিয়াও গাইছিলে, মোৰ ভাল লাগিলে, কাৰণ তাহানিৰ সেই স্মৃতিবিলাক আমাৰ মন মগজুত। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ আৱেগ আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ আত্মা জড়িত, কাৰণ সেইটোৱেই আজি মই ককা এইখন ছবিত, মোৰ নাতি আছে, মোৰ ল'ৰা আছে, মোৰ নাতি আছে, সেইকাৰণে মোৰ আৱেগটো বাকীবিলাকৰ আৱেগ চবৰে আছে, কিন্তু মোৰ আৱেগটো সম্পূৰ্ণ বেলেগ। আৰু ছবিখন যেতিয়া চাম, সম্পূৰ্ণ ছবিখন যেতিয়া চাম, তাৰপিছত ছবিখন যেতিয়া অসমৰ মানুহে আশা কৰিম, মোৰ আস্থা আছে যে অসমৰ মানুহে আকৌ তেতিয়া যিটো আৱেগেৰে সেই ছবিখন চাইছিলে, এতিয়াৰ নতুন চামৰ বেলেগ আৱেগেৰে এই ছবিখন চাব। আৰু এয়া মোৰ তৃতীয় ছবি প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টৰ লগত ককাদেউতা নাতিহাতী 2, এখন লেজেণ্ডৰী ফিল্ম বুলি ক'ব লাগিব। 83 মুক্তি পাইছিলে, আৰু অসমৰ ছবি চাই ভাল পোৱা মানুহে যথেষ্ট মৰম আৰু আশীৰ্বাদ দিছিলে এই প্ৰজেক্টটিত। আমিও আশাবাদী। প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টৰ সদায় এটা প্ৰচেষ্টা থাকে যে অসমীয়া জনজীৱনৰ ভিত্তিত অসমীয়া চিনেমা নিৰ্মাণ কৰাৰ যিটো তেওঁলোকৰ প্ৰচেষ্টা, সেইটো এটা সফল আৰু সুন্দৰ ৰূপ লওক, আৰু সেই যাত্ৰাটো এতিয়া অব্যাহত আছে। এইটোত মই সহযাত্ৰী, আৰু আমাৰ অসমবাসী ৰাইজেও এই যাত্ৰাটোত সহযাত্ৰী হৈ সুখী হ'ব, আনন্দিত হ'ব। প্ৰযোজনাৰ ক্ষেত্ৰতো প্ৰাইডিষ্টৰ কথাই ক'বই নালাগে। আৰ্টিষ্টৰ ক্ষেত্ৰত হওক, মিউজিকৰ ক্ষেত্ৰত হওক, পৰিচালনাৰ ক্ষেত্ৰত হওক, টেকনিকেল টিমৰ আয়োজনৰ ক্ষেত্ৰত হওক, লগতে কাহিনীৰ যিটো স্ক্ৰীন প্লে, ভাস্কৰ হাজৰিকাৰ নিচিনা এজন ইমান জ্ঞানী ব্যক্তি, আৰু এই গোটেই সম্মিশ্ৰণখিনিয়ে তৈয়াৰ কৰি তুলিছে ককা দেউতা নাতি হাতী আৰু 2। আচলতে ককা দেউতা এটা শব্দ আছিলে, এতিয়া তাতে ককা দেউতা নাতি আৰু হাতী, গতিকে 3টা প্ৰজন্ম লগতে হাতীৰ সংযোজন, আৰু হাতীৰ ভূমিকাটো খুব গুৰুত্বপূৰ্ণ। হাতীৰ ভূমিকা আমাৰ সকলোৰে জীৱনত কি ধৰণৰ হ'ব পাৰে, সেই কথাটো মই কওঁতে এতিয়া গাৰ নোম দাং খাই গৈছে। গতিকে সেই অনুভৱখিনি আমি যেতিয়া ছবিৰ কামত ব্যস্ত আছিলোঁ, আমি নিজে উপলব্ধি কৰিছিলোঁ, আৰু মই আশা কৰিছোঁ সেই একে অনুভৱখিনি, সেই আৱেগখিনি দৰ্শকে অনুভৱ কৰক। গতিকে মই আহ্বান জনাইছোঁ, যিধৰণে অসমীয়া কলা কুশলী, অসমীয়া কলা সংস্কৃতি, অসমীয়া ছবি জগতক অসমীয়া মানুহে, য'ত একমাত্ৰ কেৱল অসমীয়া মানুহ সংযোজন হৈ আছে, জড়িত হৈ আছে, এই ছবিখনৰ জৰিয়তে আপোনালোকে নিজৰ বহুমূলীয়া সময় ছবিগৃহত উপস্থিতিৰে দিয়ক, আৰু এটা সুন্দৰ অনুভৱ লৈ পৰৱৰ্তী সময়ত আমাক আৰু ভাল কাম আপোনালোকৰ মাজলৈ আগবঢ়োৱাৰ এটা সুবিধা
আশীৰ্বাদ আৰু উৎসাহ দিয়ক।